ৰাজ্যত এতিয়া অব্যাহত আছে বানৰ সংহাৰ। শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ৰবি শস্যৰে পৰিয়াল পোহপাল দিয়া বহুতো পৰিয়াল এতিয়া বিপদত। সমষ্টিটোৰ ছয়খোৱাৰ নবৰমুৱা গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱত বানে চলালে সংহাৰ। এই বানৰ ফলতে এগৰাকী লোকে মৃত্যুমুখত পৰিব লগা হয়। ছয়খোৱা নবৰমুৱা কপাহতলী গাঁৱতো চলিল বানৰ সংহাৰ। গাঁওখনৰ বহুতো খেতিয়কৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে বিঘাই বিঘাই ৰবি শস্যৰ খেতি বিধ্বস্ত কৰিলে বানে। গাঁওখনৰ ইয়াকুব ৰুণ্ডেৰ নামৰ যুৱকগৰাকীয়ে প্ৰায় 3 বিঘা ম্যাদী পট্টা কৃষিভূমিত জিকা, কেৰেলা, ভেন্দি, লাও, গোমধান, জলকীয়া আদি বিভিন্ন পাচলিৰ খেতি কৰিছিল। যে আমি মেন খেতি হিচাপে আমি এই ৰবি শস্যই আছে আৰু ধান খেতি কৰোঁ যদিও নষ্ট হৈ গ'ল, কিছুমান নষ্ট হৈছে, কিছুমান আছে। আৰু আমাৰ যে ৰবি শস্য প্ৰায় খেতি কৰি আমাৰ ঘৰ পৰিয়ালে চলি আছোঁ। বিশেষকৈ আমাৰ যেনেকৈ আপোনালোকে চাইছে ভেন্দি, দাংবডি, জলকীয়া এনেকুৱা কৰি আমি প্ৰায় জলকীয়া আমাৰ 3 বিঘামান আছিলে আৰু সেই গোটেইখিনি বাঢ়নি পানীয়ে সোমাই নষ্ট হ'ল। লহপহকৈ বাঢ়ি আহিছিল গছসমূহ, কিন্তু হঠাতে অহা বানে সপোন ভাঙিলে এই কৃষকসকলৰ। শদিয়াৰ পৰা নয়স বজাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।